নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ ধ্ৰুৱজ্যোতি বৰ্মন তেখেতৰ দুৰ্ঘটনাটোৰ মই এংগেলবোৰ বিচাৰি আছোঁ আৰু এংগেলবোৰ জানাটো প্ৰয়োজন, কাৰণ আপুনিও গাড়ী চলায়, ময়ো গাড়ী চলাওঁ, আমি সকলোৱে ৰাস্তাত ঘূৰি থাকোঁ। কি কাৰণত দুৰ্ঘটনা এটা হয় আৰু কি দুৰ্ঘটনা হ'লে মানুহটোৰ মৃত্যু কেনেকৈ হয় আৰু মানুহটোক বচাব কিয় নোৱাৰে, এই কথাবোৰ জনাটো আমি প্ৰয়োজন। তো এই ধ্ৰুৱজ্যোতি বৰ্মনৰ তেওঁ গুৱাহাটী বাসভৱনৰ পৰা তেজপুৰ গৈ আছিলে। তেওঁ যোৱা গাড়ীখন হ'ল, মানে গাড়ীটো বহুত এংগেল থাকে দেই, মই এই বিষয়েও অলপ ক'ব লাগিব। এতিয়া চাওক, এইখন কি গাড়ী? এইখন হ'ল আপোনাৰ মাহিন্দ্ৰা XUV 500। এইখন কি গাড়ী? টয়োটা ফৰ্চুনাৰ। এইখন কি গাড়ী? হুণ্ডাই ইয়ন। সেইফালে এখন আছে টাটা চাফাৰী। তো এনেকৈ গাড়ীৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে, এইটো মানে আমি জনাটো প্ৰয়োজন। আমাৰ দেশত যিবোৰ গাড়ী আপোনাৰ কোম্পানীয়ে দিয়ে, মাৰুতি চুজুকি বা হুণ্ডাই বা যিমান যি হওক, আপোনাৰ ঘৰত থকা গাড়ীখন আপুনি চাওক, এই গাড়ীখনৰ ৰেটিং কিমান আপুনি জানেনে? গাড়ীখনৰ মানে ছেফটি ৰেটিং বুলি কয়, এই ৰেটিংটো কিমান হয় সেইটো আপুনি কেতিয়াবা সুধিছেনে? যিবিলাক মাৰুতি গাড়ী, মাৰুতি চুজুকিৰ চিফ এক্সিকিউটিভ অফিচাৰ, তেওঁ এটা ইণ্টাৰভিউত এবাৰ কৈছিলে যে ভাৰত এখন এনেকুৱা দেশ, মানুহে গাড়ী কিনিবলৈ গ'লে ৰেটিঙৰ প্ৰশ্নটো নুসুধে। মানে যিজন চেলছমেন থাকে, গাড়ী বিক্ৰী কৰা চেলছমেন থাকে, চেলছ বয় বা চেলছ এক্সিকিউটিভ, তেওঁলোকৰ লগত কথা হয় এইবিলাক। কৈছে যে মানুহ যেতিয়া গাড়ী কিনিব আহে তেতিয়া তেওঁলোকে কি চায়? তেওঁলোকে চোৱাটো প্ৰয়োজন ছেফটি ৰেটিং, কিন্তু সেইটো কোনেও নাচায়। চায় একদম 0.001%, মানে ধৰক ভাৰতত গাড়ী থকা মানুহ কিমান আছে? ধৰি লওক 100জন গাড়ী থকা মানুহ আছে, 100জনৰ এজনেহে মানে ছেফটিৰ কথাটো জানিব বিচাৰে, বাকী 99 একো নাজানে। দেয়াৰ ডাজ নট ন' এনিথিং, মানে অকল তেওঁক গাড়ী এখন লাগে, বাছ, এইটো কনচেপ্ট। তো ঠিক আছে, এই বিষয়ে মই বেছি ক'ব নাযাওঁ, কাৰণ ধ্ৰুৱজ্যোতি বৰ্মনৰ কেছটো ঘূৰি আহিব লাগিবতো। তো এই তিনিখন গাড়ীত ধৰক আপোনাৰ এইখনো এক্সিডেণ্ট হ'ল, এইখনো এক্সিডেণ্ট হ'ল, এইখনো এক্সিডেণ্ট হ'ল, তিনিখন এক্সিডেণ্ট হ'ল। তিনিখনৰ আপোনাৰ কোনখনৰ মানুহজন মানে বেছি ছেফ, আপুনি অলপ কেলকুলেট কৰক। মই কৈ আছোঁ, এইখন হ'ল হুণ্ডাই ইয়ন। এই গাড়ীখন যদি সেই ট্ৰাকখন, ধ্ৰুৱজ্যোতি বৰ্মনৰ যিখন ট্ৰাকৰ লগত কনফ্লিক্ট হৈছিলে, সেই ট্ৰাকখন মানে সাধাৰণ ট্ৰাক নহয়, সেইখন আপোনাৰ হেভি ট্ৰাক। আৰু সেইখন মানে এই যে ব্ৰিজখন আছে ফ্লাইঅভাৰ, এই ফ্লাইঅভাৰত নিৰ্মাণ কৰোঁতে মানে ব্যৱহাৰ কৰা এখন কংক্ৰিট চিমেণ্টৰ ঢালাই কৰা ট্ৰাক, মানে বহুত হেভি ট্ৰাক। সেইখন ট্ৰাকে যদি এইখনক খুন্দা মাৰে, আপুনি ভাবক, ইয়াৰ ভিতৰত থকা মানুহ মানে কি কয় এইটো, চাটনি হৈ যাব। চাটনি মানে কি? মানে আলু পিটিকা, বেঙেনা পিটিকা যিটো চাটনি বুলি কয়, এইটো হৈ যাব যদি খুন্দা মাৰে, যদি ডাইৰেক্ট খুন্দা মাৰে। আৰু হয়তো অলপ তেৰা বেৰাকৈ লাগিলে সেইটো বেলেগ কথা। এইটো তাৰপিছত এইখন অলপমান সেয়া হ'ব, মানে ইয়াতকৈ অলপ বেটাৰ হ'ব, কাৰণ এইখন ফৰ্চুনাৰ হয়। সেইখনো অলপ বেটাৰ হ'ব। মানে তাতো এটা কথা থাকে, খুন্দাটো কিমান ফৰ্চত মাৰে। এতিয়া যদি 40 স্পীডত গৈ থকা গাড়ী এখনে খুন্দা মাৰে, তেতিয়াহ'লে যিমান হ'ব, আৰু 80 স্পীডত যোৱা গাড়ীখনে খুন্দা মাৰিলে তাতকৈ ডাবুল হ'ব। 100 স্পীডত যোৱা গাড়ীখনে যদি খুন্দা এটা মাৰে, সেইটো এটা বেলেগ লেভেলত গুচি যাব। আপোনাৰ এখন স্কৰপিঅ' গাড়ীত এবাৰ ইঞ্জিনিয়াৰিং কলেজৰ 7জন ছাত্ৰ গৈ আছিলে। গৈ থাকোঁতে তেওঁলোকে ক'ৰবাত খুন্দা মাৰি দিলে। খুন্দা মাৰা ফিলত গোটেই 7জনে মানে চাটনি হৈ গৈছে। তো চাটনি কেনেকৈ হ'ল? কাৰণ তেওঁলোকৰ স্পীডটো আছিলে 150 এইটো লেভেলত আছিলে। তো সেইটো লেভেলত যেতিয়া গাড়ী এখনে খুন্দা মাৰে, তো তাত মানে কিমান ফ'ৰ্চ হ'ব, এইটো ফ'ৰ্চটো মানে আপোনাৰ মই ক'ব পৰা নাই, কাৰণ এইবিলাক বহুত কেলকুলেটিং কথা হয়, এইবিলাক এনে হাৱাত কৈ দিয়া কথা নহয়। তো
তো সেইটো এটা কথা। তো ধ্ৰুৱজ্যোতি বৰ্মনৰ গাড়ীখনৰ একো হোৱা নাই। আপুনি ভাবক এখন ইমান হেভি ৱেট ট্ৰাক, মানে আপোনাৰ কংক্ৰিট মানে কনষ্ট্ৰাকশ্যনত ব্যৱহাৰ কৰা ট্ৰাক এখনৰ লগত এনেকুৱা গাড়ী, ধ্ৰুৱজ্যোতি বৰ্মনৰ গাড়ীখন এনেকুৱা, এই হুণ্ডাই ইয়নখন দেখিছে যে তেনেকুৱা এখন গাড়ী, ৰিনল্টৰ হয়। তো একে ৰেংকৰ আৰু, ইয়াতকৈ বেছি ডাঙৰ নহয়, মানে বেছি ফিচাৰ থকা নহয় আৰু, ফিচাৰ বুলি কয়, একে হেৰিৰ পৰ্যায়ৰ। তো সেই গাড়ীখন ঠিক আছে, ইয়াৰ পিছৰ ভিডিঅ'ত মই আহি আছোঁ। মোৰ মানে ভিডিঅ'ৰ এটা লিমিট থাকে।